আজি প্ৰভুৰ বাক্যটো মই আনিবলৈ বিচাৰিছো যে আপোনাৰ জীৱন প্ৰভুৰ হাতত ৰাখিব লাগে। ওকে, আছেনে প্ৰভুৰ হাতত দিছেনে আমাৰ জীৱন প্ৰভুৰ হাতত? কাৰণ আমি মাটি হয়, প্ৰভুৱে কুম্হাৰ হয়। আৰু জেৰেমিয়াক সেই গতিকে প্ৰভুৱে কৈছিলে, যোৱা তুমি কুম্হাৰৰ ওচৰলৈ, মই তাতেই তোমাৰ লগত কথা পাতিম। আৰু তেতিয়া তুমি ইজৰাইল জাতি কোৱা, এই ইজৰাইল জাতি মোৰ হাতত তেওঁলোকে মাটিহে হয়, কুম্হাৰ মইহে হয়। মই যেনেকুৱা ইচ্ছা যায় মই এনেকুৱা তেওঁলোকক মই বনাবলৈ মই পাৰোঁ। তেওঁলোকে মোৰ হাতৰ মাটি হয়। এবাৰ আমি পঢ়িম জেৰেমিয়া 18 অধ্যায় 1 পৰা 11 পদলৈ পঢ়িম। জেৰেমিয়া প্ৰাৰ্থনা কৰিম। প্ৰভু তোমাক ধন্যবাদ দিছো লৰ্ড এভেনে ফাদাৰ গড, আজি তোমাৰ ওচৰত আমি আহিছো গড। প্ৰভু তোমাৰ বাক্য বুজিবলৈ আমাক জ্ঞান দিয়া লৰ্ড এভেনে ফাদাৰ গড। প্ৰভু তুমি কুম্হাৰ হয় আৰু এই কুম্হাৰৰ হাতত প্ৰভু থকা মাটি প্ৰভু আমি হয় লৰ্ড এভেনে ফাদাৰ। প্ৰভু তুমি বিচাৰে আমাক কুপথৰ পৰা ঘূৰি অহাটো, মন সলনি পৰিৱৰ্তন কৰি পেলাই তোমাৰ ওচৰত অহাটো প্ৰভু তুমি বিচাৰে লৰ্ড জিজাছ গড। পিতা, এই বাক্যৰ যোগেদি তুমি কথা কোৱা প্ৰত্যেকৰ জীৱনত যাতে আমি লৰ্ড এভেনে ফাদাৰ গড প্ৰভু তোমাৰ আশীৰ্বাদিত জীৱন হ'বলৈ পাৰোঁ। পিতা, কৌটা হনুতা আশী পেলাই প্ৰভু তুমি আশীৰ্বাদ কৰা আৰু পবিত্ৰ আত্মাৰ প্ৰেজেন্স আমাৰ মাজত তোমাৰ বাক্য বুজি পাবৰ কাৰণে শয়তানৰ সকলোবোৰ বেয়া শক্তিবিলাক মই কৈছো ওলাই যোৱা তোমাৰ কোনো অধিকাৰ নাই। আমাৰ আত্মিক কাণ আত্মিক চকু বন্ধ কৰি পেলাই ৰখা সকলো বেয়া স্পিৰিট মই কৈছো প্ৰভু যীশুৰ নামত ওলাই যোৱা। তোমাৰ কোনো অধিকাৰ নাই মানুহক বান্ধি ৰাখিবৰ কাৰণে। In the name of Jesus Christ, I review, Lord, your presence, তোমাৰ বাক্য বুজি পাবৰ কাৰণে কমতা হনুতা উভয় থেকে আশীৰ্বাদ কৰিবা যীশুৰ নামত, আমেন। কম অকলে হালেলুয়া, praise the Lord। তো ইয়াতে জেৰেমিয়া কৈছে, প্ৰভুৱে যে জেৰেমিয়া প্ৰফেট হয়, নাবী হয়। তেওঁ কৈছে তুমি কুম্হাৰৰ ওচৰলৈ যোৱা, তাতে মই তোমাৰ লগত মই কথা পাতিম। আৰু তাতে কুম্হাৰৰ ওচৰত যেতিয়া যায়, সেই কুম্হাৰে মাটিক লৈ পেলাই তেওঁ বৰ্তন বনাই আছিলে। আৰু সেই বৰ্তন বনাওঁতেই কিছুমান বৰ্তন বিলাক কুম্হাৰৰ হাততেই ভাঙি গৈছে আৰু তাক লৈ পেলাই আকৌ তেওঁ ভাল বৰ্তন তেওঁ বনাইছে। আৰু ইজৰাইল জাতি কৈছে যে হে ইজৰাইল জাতি বিলাক, তোমালোকে মোৰ হাতৰ মাটি হয়, মই কুম্হাৰ হয়, মই তোমালোকক মই যেনেকুৱা ইচ্ছা মই তেনেকুৱা মই বনাবলৈ পাৰোঁ। তোমালোকে যদি মন পালটন কৰি পেলাই আহা, তোমালোকে মন ঘূৰি পেলাই বেয়া পথৰ পৰা কুস্বভাৱ চৰিত্ৰৰ পৰা তোমালোকে যদি ঘূৰি আহা, মই তোমালোকৰ কাৰণে মংগলৰ কাম মই কৰিবলৈ পাৰোঁ। মই তোমালোকৰ কাৰণে হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আজি আমি মাটিহে হয়, প্ৰভু কুমাৰ হয়। আপুনি যেনেকুৱা অৱস্থাত থাকক, আপুনি যদি প্ৰভুৰ হাতত যদি নিজৰ জীৱনটো সুধাই দিয়ে, তেওঁ আপোনাৰ কাৰণে বনাবলৈ পাৰে যি ইচ্ছা হয়। আপুনি ভাবিব পাৰে আপোনাৰ জীৱন আৰু একো ভৱিষ্যত নাই, ফিউচাৰ নাই, মোৰ পৰিয়ালক লৈ পেলাই মোৰ একো আশা নাই, মোৰ জীৱন লৈ পেলাই মোৰ একো আশা নাই। কিন্তু আমি যদি মাটি হৈ পেলাই প্ৰভুৰ হাতত যদি আমি নিজক সমৰ্পণ যদি কৰো, he can do anything with you. Hallelujah, praise the Lord। আমাৰ সকলো যদি কুস্বভাৱ, আমাৰ সকলো যদি বেয়া চাল চলন, বেয়া চৰিত্ৰ, সকলোবোৰ এৰি পেলাই যদি প্ৰভুক আমাৰ সেই জীৱন যদি তেওঁৰ হাতত দিয়ে, তেওঁ বনাবলৈ পাৰে। আৰু কিন্তু মই আজি ক'বলৈ বিচাৰিছো যে আমাৰ জীৱন প্ৰভুৰ হাতত আমি ৰাখিবলৈ লাগে। The safest place, সবচে সেফটি জায়গাটো হল প্ৰভু হয়, প্ৰভুৰ হাতত। আৰু গতিকে আমি জানিবলৈ লাগে, আমি যিমান লেবাৰ কাম কৰক, যিমান আমি কষ্ট কৰি খাওঁ, এই সকলোবোৰ কৈছে প্ৰভুৰ হাতৰ পৰাহে আহে। আমি ভাবিব পাৰো মই হাতেৰে মই কষ্ট কৰিছো, আমি ভাবিছো মই জ্ঞান মই ব্যৱহাৰ মই কৰিছো, মই দিন ৰাত কষ্ট কৰি পেলাই, মই চাকৰি কৰি পেলাই, মই বিজনেছ কৰি পেলাই, মই কাম কৰি পেলাই খাব পাইছো বুলি কৈছে। নহয়, এই সকলোবোৰ কৈছে প্ৰভুৰ হাতৰ পৰাহে আহে। আমি চাম উপদেশত এক্লেছিয়াছ
উপদেশক 2 অধ্যায় 24 আৰু 25 চাম। অকে, মোৰ পাছত পঢ়িব সকলোৱে। তেন্তে মানুহৰ পক্ষে ভোজন পান কৰা আৰু নিজ পৰিশ্ৰমত সন্তুষ্ট হৈ থকাৰ বাহিৰে উত্তম একোৱেই নাই। মই দেখিলো যে এই সকলো ঈশ্বৰৰ হাতৰ পৰাহে আহে। Hallelujah. Praise the Lord. Okay, 25 পদটো পঢ়িম। কাৰণ ঈশ্বৰে নিদিলে কোনে মোক বাদ দি খাব পাৰে, অথবা কোনে যিকোনো ধৰণৰ আনন্দ ভোগ কৰিব পাৰে। মোক বাদ দি পেলাই কোনে খাব পাৰে, অথবা মোক বাদ দি পেলাই কোনে আনন্দ কৰিবলৈ পাৰে? নোৱাৰে। এই সকলোবোৰ প্ৰভুৰ হাতৰ পৰাহে আহে। Praise the Lord. Hallelujah. আমি মাটি হয়, আমাৰ সেই জীৱন প্ৰভুৰ হাতত যদি আমি নাৰাখো তো প্ৰভুৱে বনাবলৈ নোৱাৰে। আৰু গতিকে এই পৃথিৱীৰ মানুহবিলাক তেওঁলোকে সদায় মই এইটো শব্দটো সদায় থাকে। মইহে কৰিছো, মইহে। কিন্তু এই মই শব্দটো আমাৰ তাত থাকিবলৈ নালাগে। মই যদি খাব পাইছো কাৰ কাৰণে? মই পিন্ধিবলৈ পাইছো, মই জীয়াই আছো, দুটা ভৰি চলি আছো, প্ৰভুৰ কাৰণেহে হয়। আৰু তাকেইতো কৈছে, মোক বাদ দি পেলাই তুমি কি খাব পাৰা, মোক বাদ দি পেলাই তুমি কি আনন্দ তুমি ল'বলৈ পাৰে? নোৱাৰে। তুমি ভাবিছে তুমি কষ্ট কৰি পেলাই তুমি খাই আছে, তুমি ভাবিছে মই টকা কাম অৰ্জন পেলাই বিজনেছ কৰি পেলাই মই চলি আছো। তুমি নহয়, এই সকলোবোৰ প্ৰভুৰ হাতৰ পৰাহে আহে। Hallelujah. Praise the Lord. আৰু সেই গতিকে প্ৰভুৱে যেতিয়া তেওঁ জীৱন দিছিলে, আমি জাষ্ট গুড ফ্ৰাইডে গৈছে, আৰু এই সময়ত প্ৰভু যীশুৱে কৈছে শেষত, প্ৰভু মোৰ আত্মা মই তোমাৰ হাততেই মই শুধাই মই দিছো। সবচে ভাল ঠাই যিটো প্ৰভুৰ হাত হয়, তেওঁৰ হাতত সমৰ্পণ কৰিছে। এবাৰ পঢ়ি দিব কৰিবা, লোকে লিখা 23:46, Luke 23:46. And when Jesus had cried out with a loud voice, he said, Father, into your hands I commit my spirit. Having said this, he breathed his last. He breathed his last. Okay, অসমীয়াত পঢ়ি দিব। পাছত যীশুৱে বৰ মাতেৰে ক'লে, হে পিতৃ, তোমাৰ হাতত মোৰ আত্মা সমৰ্পণ কৰিছো। এই বুলি কৈ তেওঁ প্ৰাণ ত্যাগ কৰিলে। লাষ্ট প্ৰাণ। Okay, এই 3 দিন যে কবৰস্থানত তেওঁ থাকিলে, প্ৰভু তোমাৰ হাততে মোৰ আত্মা মই সমৰ্পণ মই কৰিছো। Because Jesus knew, যিশুৱে জানে the safest place তো প্ৰভু তাত হয়। আৰু আমাৰ জীৱন যদি আমি প্ৰভুক যদি সমৰ্পণ কৰো, প্ৰভুহে আমাক উঠাবলৈ পাৰে, প্ৰভুহে আমাৰ জীৱনটো চলাবলৈ পাৰে। আৰু গতিকে প্ৰভুক জনা ব্যক্তিবিলাক আমি সদায় প্ৰভুৰ তাতেহে আমি নিৰ্ভৰ আমি কৰো। মই যোৱাকালি মই কৈছিলো আমাৰ জাৰ্মান দাক, তুমি যদি তোমাৰ হাত ব্যৱহাৰ কৰে, ঈশ্বৰে তেওঁৰ হাতটো ধৰি ৰাখিব, চাই থাকিব। অকে, কিন্তু আমাৰ হাতটো যদি আমি ধৰি পেলাই ৰাখো, প্ৰভুক যদি ব্যৱহাৰ কৰিবলৈ দিওঁ, প্ৰভুৱে কাম কৰিব। আৰু দেখিছো বহুত সময়ত যাৰ তাৰ প্ৰভুৰ হাত আছে, তেওঁলোকৰ জীৱন সাকসেস হোৱাটো মই দেখিছো। যিজনে প্ৰভুৰ হাতত নিজৰ জীৱন সমৰ্পণ কৰিছে, নাজানে পাছত কি হ'ব, কাইলৈ কি আছে নাজানে, পৰহি কি হ'ব নাজানে, আফটাৰ 2 years 3 years মোৰ জীৱন কি হ'ব আমি একোই নাজানে। কিন্তু প্ৰভুৰ হাতত যিবিলাকে জীৱন দিছে, নিজৰ জীৱন সমৰ্পণ কৰিছে, তেওঁলোকক প্ৰভুৱে নবনাকৈ কেতিয়াও নাথাকে। মই দেখিছো এটা সৰু ল'ৰা, কিমান সৰু ল'ৰা, আৰু আমাৰ ভূটান বৰ্ডাৰৰ এটা চাৰ্চ আছে, আমাৰ মাদাৰ পূৰ্ণিমা চাৰ্চৰ বিশ্বাসী আনিছে সেই সৰু ল'ৰাক, ঘৰত আলাই আথনি দেখি পেলাই আনিছে, আৰু তাক
মুৰ্গী বেপাৰত লগাই দিছে, মুৰ্গী চাফা কৰিবলৈ লাগে, ব্ৰইলাৰ মুৰ্গী আগে পানী গৰম সি চাফা কৰে, খুব সৰু ল'ৰা। কিন্তু চাৰ্চত গৈ পেলাই এনেকুৱা তেওঁ লাইক মনত লাগিছে এই সৰু ল'ৰাই প্ৰভুক এতিয়া বহুত বিশ্বাস কৰে। আৰু কিন্তু সেই খ্ৰীষ্টিয়ান পৰিয়ালটো ৰবিবাৰতো বেপাৰ কৰে। আৰু সেই ল'ৰা কয় তুমি ৰবিবাৰতো তুমি কাম কৰিব লাগে। এই সৰু ল'ৰাই কৈছে মই নকৰোঁ, মই ৰবিবাৰত মোক গীৰ্জাত যাবলৈ দিবলৈ লাগে, মই কাম নকৰোঁ। ইমান সৰু এটা ল'ৰা, সি মালিকক কৈছে নাই মই ৰবিবাৰত মই কাম নকৰোঁ, মই গীৰ্জাতহে মই যাম মই। আৰু এই ঘৰৰ মানুহ বেয়া পাইছে, গালি দিছে সেই ল'ৰাক, তোমাক কাম কৰিবলৈ আনিছে, তুমি কি গীৰ্জা, তুমি কাম কৰিবলৈ লাগে, তুমি মালিকৰ লগত এনেকুৱা তুমি কাজিয়া কৰে। আৰু সেই ল'ৰাক মানাবলৈ পৰা নাই। আৰু আমাৰ এছ'চিয়েশ্যনৰে প্ৰেচিডেণ্ট, তেওঁৰ অলপমান ঘৰৰ মানুহ হয়, তেওঁৰ তাত গৈ পেলাই থাকিলে, তথাপিও মোক গীৰ্জাত সোমাবলৈ লাগে। সৰু এটা ল'ৰা, আৰু তাতেই থাকি পেলাই পঢ়িলে, ক্লাছ 10 পোৱালৈকে পঢ়িলে। আৰু তেওঁৰ তাত দেখিছোঁ এনেকুৱা লাগে প্ৰভুৰ প্ৰতি এটা মৰম থকাৰ কাৰণে প্ৰভুৰ হাতে তেওঁৰ তাত আছে, তেওঁক চলাইছে। আৰু সি সৰু এটা ল'ৰাই এতিয়া মাটি বাৰী কিনি পেলাই ঘৰ চৰ চব বনাইছে। আৰু যোৱা কনফাৰেন্সত আমাক 1,000 লাইক মাছৰ দামটো সি সৰু ল'ৰাই চব দি দিছে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। যেতিয়া আপোনাৰ জীৱন প্ৰভুৰ হাতত ৰাখিব, প্ৰভুৱে কুম্হাৰ হয়, তেওঁৱে আপোনাক গঠন বনাবলৈ পাৰে। হি কেন ডিজাইন ইউ, আপোনাক তেওঁ ডিজাইন কৰিবলৈ পাৰে, তেওঁ কিহত ব্যৱহাৰ কৰিবলৈ লাগে, কেনেকুৱা পাত্ৰ বনাব, আমি যেনেকৈ আমি সমৰ্পণ কৰিম তেওঁৰ তাত, হি কেন ডিজাইন ইউ এণ্ড হি কেন ইউজ ইউ বিউটিফুলি। আপোনাক প্ৰভুৱে ব্যৱহাৰ কৰিবলৈ পাৰে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মোৰ দেউতাৰ মই কথাটো মই ক'ম, মোৰ দেউতাটো চাকৰ থকা মানুহ হয়। অ'কে, সৰুৰ পৰাই লাইক আমি কয় গুৰুখীয়া বুলি কওঁ, গুৰু ৰখীয়া এনেকুৱা হিচাপত সৰুৰ পৰা লাইক তেওঁ থাকি আহিছে। আৰু তেওঁৰ জীৱন যে এনেকুৱা হৈ আহিব কেতিয়াও নাজানে। তেনেকুৱা সভাত এজন ব্যক্তিয়ে প্ৰচাৰ কৰি আছিলে, আৰু সেইদিনাখনেই নিজৰ জীৱনটো সি চাৰেণ্ডাৰ কৰিছে। তেওঁ একো নাজানে, যে চাৰেণ্ডাৰ কৰিছে, প্ৰভু মোৰ জীৱন মই তোমাৰ হাতত মই অৰ্পণ কৰিছো, তুমি মোক চলাবলৈ লাগে। আৰু সেইদিনাখনৰ পৰাই প্ৰভুৱে তেওঁক এনেকুৱা চলাইছে, তো আজিলৈকে প্ৰভু উঠি আছে। এজন চাকৰ থকাৰ পৰা প্ৰভুৱে কেনেকুৱা উঠাবলৈ পাৰে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আপুনি নিজক সমৰ্পণ কৰিবনে প্ৰভুৰ হাতত? প্ৰভুৰ হাতত যদি আমি থাকি আমি একো ভয় কৰিবলৈ নালাগে। কিন্তু বহুত সময়ত আমি নিজে চলাবলৈ বিচাৰে আমাৰ জীৱনটো, আমি নিজেই আমি প্লানিং কৰোঁ, আমি মাটি হৈ পেলাই প্ৰভুৰ হাতত আমি সলাই দিবলৈ নিবিচাৰোঁ। প্ৰভু তুমি যেনেকুৱা ইচ্ছা মোক তুমি বনোৱা, তুমি মোক ডিজাইন কৰা, যেনেকুৱা কামত ব্যৱহাৰ কৰিব লাগে প্ৰভু তুমি মোক ব্যৱহাৰ কৰা। কেতিয়াবা আমাৰ পৰা এনেকুৱা প্ৰাৰ্থনা আহে নাই? আমিতো ডাইৰেক্টে কওঁ প্ৰভু মই অমুক হ'বলৈ বিচাৰিছোঁ, মোক অমুক লাগে, মই এনেকুৱা হ'ম। আমি নিজেহে প্লানিং আমি কৰোঁ। আমাৰ জীৱনটো আমি প্ৰভুৰ হাতত আমি সদায় নিদিয়ে, তেওঁক বনাবলৈ আমি চান্স নিদিয়ে, আমি নিজেহে বনাবলৈ আমি বিচাৰোঁ, আৰু যাৰ কাৰণে আমি ফেইল। আমি নিজেই বনাবলৈ বিচাৰোঁ, আৰু নিজেই বনাব যদি বিচাৰোঁ আমি এইখিনি বহুত ফেইল হৈ যায়। আমি আঘাত পাওঁ, মন ব্ৰেক হ'ব, নাই মোৰ জীৱনৰ ফিউচাৰ একো নাই, মোৰ জীৱনত একো আশা নাই বুলি আমি ভাবিব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আমি সদায় পঢ়ি থাকোঁ আইজায়া 41:10 আৰু 13 পঢ়িম। তো প্ৰভুৰ প্ৰতিজ্ঞা হয়, প্ৰভুৰ প্ৰমিছ হয়। তোমাৰ জীৱন যদি প্ৰভুৰ হাতত সোধাই দিয়ে, প্ৰভুই কৈছে তুমি ভয় নকৰিবা বুলি কৈছে। আৰু ইয়াতে কি কৈছে যে তুমি ব্যাকুল নহবা, কাৰণ মই তোমালোকৰ ঈশ্বৰ, মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, মোৰ বিজয়যুক্ত সোঁহাতেৰে মই তোমাক ধৰি ৰাখিম। কিমান ভাল প্ৰমিছ হয় নে নহয়? তো প্ৰভু যে হয় কৈছে,
আমাৰ জীৱন যদি প্ৰভুৰ হাতত দি দিয়ে কৈছে মই তোমাক মোৰ বিজয়যুক্ত হাতেৰে মই তোমাক ধৰি পেলাই ৰাখিম আৰু মানুহক যেতিয়া প্ৰভুৱে সহায় কৰে বহুত জলদি আগবাঢ়িবলৈ পাৰে যিকোনো কামত প্ৰভুৰ হাত যদি তোমাৰ ওপৰত থাকে দেখিছো বহুত মানুহবিলাক কষ্ট নোহোৱাকৈ মানুহবিলাক ধনী হৈ যায় কষ্ট নোহোৱাকৈ যে চাকৰি পাই যায় কষ্ট নোহোৱাকৈ এনে যে সাকসেস হৈ যায় জীৱনত যেতিয়া প্ৰভুৰ হাত আমাৰ ওপৰত থাকে কাৰণ সহায়টো তেওঁই কৰে আগতে আমাৰ জীৱন আমি প্ৰভুৰ হাতত আমি ৰাখিবলৈ লাগে আৰু তেওঁৰ হাতত যদি আমি ৰাখিছো তেওঁ আমাক উঠাবলৈ পাৰে সহায় কৰিবলৈ পাৰে তেওঁ বিপদত আমাক ধৰি ৰাখিবলৈ পাৰে বহুত দেখিছো আমাৰ গাঁৱত সবচে ধনী ব্যক্তি এতিয়া চাকৰি থকা মানুহে সবচে ধনী হয় এতিয়া পঢ়া লিখা মানুহবিলাক সবচে ধনী নহয় যিবিলাকে চাকৰি থাকিছিলে আৰু সেই মানুহ সবচে ধনী ব্যক্তি হয় যত বহুত শিক্ষিত বিলাক আছে যত মিনিষ্টাৰ হৈছে এমএলএ হৈছে এই গাঁৱতে সবচে গৰীব চাকৰি থকা মানুহ ওকে হাল বাই ধান ৰুৱে এনেকুৱা ব্যক্তিক প্ৰভুৱে উঠাই পেলাই দেখুৱাইছে আৰু প্ৰমাণ কৰিবলৈ বিচাৰিছে মইহে হয় মই যে হোৱা মই ঈশ্বৰ হয় হালেলুয়া প্ৰেইজ দ্য লৰ্ড প্ৰভু যদি আপোনাৰ লগত থাকে প্ৰভু যদি আপোনাক হাত ধৰি পেলাই ৰাখিছে প্ৰভুৱে আপোনাক সদায় সহায় কৰিব সদায় লগত থাকিব নিৰাপদে আপোনাক তেওঁ চলাব কিন্তু আপুনি তেওঁৰ হাতত থাকিবনে যেতিয়া আমি আমাৰ হাতটো ধৰিম খোল খাবৰ কাৰণে চান্সেছ আছে হয় নহয় কিন্তু প্ৰভুৱে যদি আমাৰ হাত যেতিয়া ধৰিব তেওঁ কেতিয়াও এৰি নিদিব আমি ধৰো কেতিয়াবা এৰি দিওঁ হয় না নহয় আমি ধৰি ৰাখিব এটা সমস্যা হ'ব আমি এৰি দিব আকৌ কিন্তু প্ৰভুৱে যদি আমাক ধৰি পেলাই ৰাখে খোলাৰ চান্সেছটো নাই তেওঁ আমাক যিমান সমস্যা হওক যিমান জীৱনত প্ৰব্লেম আহক এই সকলো প্ৰব্লেমৰ মাজেদি তেওঁ আমাক চলাই লৈ যাব হালেলুয়া প্ৰেইজ দ্য লৰ্ড আমি হিন্দী আমি গান গাই থাকো यीशु मेरा हाथ ना छोड़ेगा मैं भी उसका हाथ ना छोड़ेगा बड़े अंधे आने से बड़े तूफान आने से यीशु मेरा हाथ नहीं छोड़ेगा তেওঁ প্ৰমিস কৰিছে মই তোমাক কেতিয়াও নেৰিম কেতিয়াও ত্যাগ নকৰিম কিন্তু আপুনিহে আপোনাৰ জীৱনটো প্ৰভুৰ হাতত ৰাখিছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড কাৰণ তেওঁৰ হাতে এই সকলোবোৰ বনাইছে তেওঁৰ হাতেৰে নিৰ্মাণ কৰিছে আমি চাওঁ আইজায়া 66:2 আইজায়া যিশুয়া 66:2 পঢ়ি দিব কোনোবা প্লিজ মোৰ হাতে সকলো নিৰ্মাণ কৰিলে এইবাবেই এই সকলো হ'ল ইয়াক জিহুৱাই কৈছে দুখীয়া ভগ্নচিত্তীয়া আৰু মোৰ বাক্যত কপা জনলৈহে মই অনুমতি দিওঁ হালেলুয়া মোৰ হাতে এই সকলোবোৰ সৃষ্টি কৰিছে মোৰ হাতেৰে এই সকলোবোৰ মই বনাইছো কিন্তু ভগ্নচিত্তীয়া মানুহবিলাকক যিবিলাকে মোৰ বাক্য মানি চলে তেওঁলোকক কি কৈছে মই তেওঁলোককহে অনুমতি দিম মই আগবাঢ়িবৰ কাৰণে আগত যাবৰ কাৰণে তেওঁলোককহে মই সহায় কৰিম মোৰ হাতেৰে এই সকলোবোৰ মই সৃষ্টি মই কৰিছো কিন্তু মন ভঙা ভগ্নচিত্তীয়া মানুহবিলাক কোমল মানুহবিলাক নম্ৰ মানুহবিলাক প্ৰভুৰ বাক্য মতে চলা মানুহকে মই অনুমতি মই দিম হালেলুয়া প্ৰেইজ দ্য লৰ্ড উচ্চটকাটো কওক হে বন্ধু আপোনাৰ জীৱন প্ৰভুৰ হাতত দি দিয়ক তেওঁক চলাবলৈ দিয়ক সদায় দাউদে প্ৰাৰ্থনা কৰিছিল প্ৰভু তোমাৰ হাতেৰে মোক চলোৱা তুমি তোমাৰ হাতেৰে মোক উঠোৱা পিতা তোমাৰ হাত কেতিয়াও এৰি নিদিবা মোৰ ওপৰৰ পৰা তেওঁ সদায় প্ৰাৰ্থনা কৰিছিলে ওকে এবাৰ চাম গীতমালা 139:10 গীতমালা 139:10 যদি মোৰ পৃথিৱীৰ শেষত মই থাকো কৈছে যে তোমাৰ হাতে প্ৰভু মোক চলাব
তোমাৰ হাতেই মোক ধৰি পেলাই ৰাখিব মই যতেই নাথাকো বহুত সময়ত আমি মন ভাঙি যায় আমি ভাবো যে মোৰ লগত কি হ'ব মোক প্ৰভুৱে নেজানে নেকি মই এনেকুৱা গাঁৱত মই থাকো মই এনেকুৱা চহৰত থাকো এনেকুৱা কোনা জাগাত থাকো মোকনো কোনে আহি পেলাই সহায় কৰিব মোকনো কোনে কি হেল্প কৰিব প্ৰভুৰ হাতত যেতিয়া আপুনি থাকিব কৈছে যে তেওঁ তোমাক চলাব তেওঁ তোমাক ধৰি ৰাখিব পৃথিৱীৰ এই শেষত তুমি যদি থাকে তাতে প্ৰভুৰ হাত তোমাৰ ওপৰত থাকিব হালেলুয়া প্ৰেইজ দ্য লৰ্ড বহুত সময়ত আমি মন আমি ভাঙি যাওঁ প্ৰভুৰ তাত আমাৰ জীৱনটো আমি নিদিওঁ আৰু বহুত মানুহবিলাকক দেখিছো যে প্ৰভুৰ পৰা পিছলি যোৱাটো নিজৰ জীৱনটো প্ৰভুৰ তাত সমৰ্পণ নকৰে প্ৰভু মোক বনোৱা প্ৰভু মোক উঠোৱা তোমাৰ হাতে মোক ধৰি ৰাখক পিতা আমিহে আমাৰ জীৱনটো আমাৰ ইচ্ছামতে বনাবলৈ বিচাৰো অকে বহুত মানুহবিলাক প্ৰাৰ্থনা ল'বলৈ আহে ইভেন লাইক চাৰ্চত তেওঁলোকে মই এনেকুৱা প্লানিং কৰিছো প্ৰাৰ্থনা কৰিব কিন্তু কোনো অনুৰোধ নকৰে প্ৰাৰ্থনা কৰক প্ৰভুৰ যি ইচ্ছা মই তাক কৰিবলৈ বিচাৰিছো এইটো নহয় মই এইটো কাম কৰিছো মোক আশীৰ্বাদ দিবলৈ লাগে আৰু যেতিয়া একো নহয় মন ভাঙি যাব আগে প্ৰভু নাই নেকি মোৰ লগত প্ৰভুই মোক সহায় কৰিব নোৱাৰিব নেকি ইমান কোণাত থাকে প্ৰভুইনো মোক কেনেকৈ সহায় কৰিব কেনেকৈ আশীৰ্বাদ দিব প্ৰভুৰ হাতত যেতিয়া আপুনি আহিব প্ৰভুৱে চেঞ্জ কৰিবলৈ পাৰে অকে আমি জানো 5,000 মানুহক অকে কিমান মাছ কেইটা পিঠা খুৱাইছে 5টা পিঠা আৰু 2টা মাছ মানুহৰ দৃষ্টিত কি এইটো সম্ভৱ নেকি 2টা মাছৰে আৰু 5টা পিঠাৰে 5,000কৈ অধিক মানুহ খুৱাবলৈ পাৰে নোৱাৰে কিন্তু প্ৰভুৰ হাতত যেতিয়া এই 2টা মাছ 5টা পিঠা আহিছে সকলোবোৰ সম্ভৱ কৰিছে আৰু আজি আপুনি এই 2টা মাছৰ নিচিনা ইমান হাজাৰ মানুহৰ আগত ইমান সৰু এটা মাছৰ নিচিনা মোৰ জীৱনৰ সৰু জীৱন লৈ পেলাই মই কি কৰিম মই কেনেকৈ মই চলিম মই এটা পিঠা মাতৰ নিচিনা হয় এইটো খোৱাৰ পাছত মোৰ জীৱন আৰু একো নাই এইটো শেষ হৈ যোৱাৰ পাছত আৰু কি মোৰ আশা আছে একো আশা নাই কিন্তু প্ৰভুৰ হাতত যেতিয়া আহিব প্ৰভুৰ হাতত আমাৰ জীৱনটো যেতিয়া ৰাখিব তেওঁ অসম্ভৱ সম্ভৱ কৰিবলৈ পাৰে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আপুনি ভাবিব পাৰে মই সৰু 2টা মাছ নিচিনাহে হয় মাছৰ নিচিনা মোৰ জীৱন কি হ'ব আকৌ মোৰ একো আশা নাই মোৰ তাত এই 2টা পিঠা আৰু অলপে মোৰ তাত পইচা আছে এই খাই পেলাই আৰু মোৰ জীৱন নাই শেষ হৈ যাব কিন্তু প্ৰভুৰ হাতত আনকচোন আপোনাৰ জীৱন সেই আপোনাৰ কাৰণে কৰিব পাৰে নে নাপাৰে হালেলুয়া তাকেতো কৈছে ভগ্ন চিতিয়াৰ মন প্ৰভুৰ বাক্য মানি চলা ব্যক্তি হওক তেওঁ কি দেখুৱায় পথ দেখুৱায় তেওঁ চলায় প্ৰভুৱে আপুনি ভাবিব নালাগে আপুনি যিকোনো কোণাত থাকক যিকোনো অৱস্থাত থাকক প্ৰভুৱে আপোনাক সহায় কৰিবলৈ পাৰে তেওঁৰ হাতে আপোনাক চুবলৈ পাৰে কিন্তু তেওঁৰ হাতৰ সহায় কেলে নাপাওঁ তেওঁ আমাক কেলে সহায় কৰিবলৈ নোৱাৰে বাইকৈ কি কৈছে তেওঁৰ হাত ছুটি নহয় তেওঁ যে তোমাক স্পৰ্শ কৰিব নোৱাৰে তেওঁৰ হাত ছুটি নহয় তোমাক যে সহায় কৰিবলৈ নোৱাৰে কিন্তু তোমালোকৰ পাপ তোমালোকৰ অপৰাধেই এনেকৈ ঢাকি ৰাখিছে য'ত তেওঁ সহায় কৰিবলৈ নোৱাৰে আমাৰ ভুল হয় অকে আমাৰ ভুল হয় আৰু আমাৰ ভুলৰ কাৰণে আমাৰ পাপৰ কাৰণেহে তেওঁ সহায় কৰিব যদিও মন তেওঁ সহায় কৰিবলৈ নোৱাৰে কাৰণ আমি 2 মনৰ মানুহ হয় 2 মনৰ মানুহ হয় আমি প্ৰভুৰ আজ্ঞা মানি নচলা মানুহবিলাক হয় আমি প্ৰভুক আমি প্ৰেম নকৰা মানুহবিলাক হয় আমি প্ৰভুক আমি বিশ্বাস নকৰে অবিশ্বাসৰ কাৰণে তেওঁ আমাক সহায় কৰিবলৈ নোৱাৰে হালেলুয়া প্ৰেইজ দ্য লৰ্ড সদায় বুজিব লাগে তেওঁৰ হাত ছুটি নহয় আপোনাক স্পৰ্শ কৰিবলৈ নোৱাৰে তেওঁৰ হাত ছুটি নহয় তেওঁ আপোনাক সহায় কৰিবলৈ নোৱাৰে ডাঙৰ টেষ্টিমনিবিলাক
আছে প্ৰভুই যে অসম্ভৱ সম্ভৱ কৰিবলৈ পাৰে এজন প্ৰভুৰ দাসে অৰফেনেজ খুলিছে আশ্ৰম খুলিছে আৰু সেই আশ্ৰমত খাবৰ কাৰণে ভাত নাই সেই ৰাতি আৰু সবকে প্ৰাৰ্থনা কৰিবলৈ দিছে আৰু সবেই প্ৰাৰ্থনা কৰিছে যে আজিৰ আহাৰটো কোনে খুৱাব প্ৰভু তুমি যদি নোখোৱাই তো কোনে আমাক খুৱাব লাইক ওচৰতে তাৰ ওচৰতে লাইক বিয়া হৈছিলে আৰু সেই বিয়াটো সাডেনলি কিবা এটা কাৰণত কেনসেল হৈ গ'ল বিয়াৰ কাৰণে ৰেডি কৰা সকলো ভাত মাংসবিলাক এনেই পৰি আছে আৰু সেই সময়ত সেই বিয়াত থকা লিডাৰ এজনে কৈছে কেলে এনেই নষ্ট কৰিম সেই অৰফেনেজত তাতে পঠাই দিম সকলোবোৰ মাংস সকলোবোৰ ভাত আৰু সকলোবোৰ মাংস ভাত বিয়াৰ কাৰণে ৰেডি কৰাটো সব অৰফেনেজত দি দিলে প্ৰভুৱে তেওঁলোকৰ প্ৰাৰ্থনাটো শুনিলে প্ৰভুৱে সহায় কৰিবলৈ পাৰে মই আগতেও মই কৈছো আমাৰ মাদাৰ তেৰেছা আমি জানো মাদাৰ তেৰেছাৰ আশ্ৰম কেলকাতাত আছে আৰু তেওঁ সেই আশ্ৰমৰ সকলো বেমাৰী মানুহবিলাকক ওকে এনেই পৰি থকা মানুহবিলাকক উঠাই পেলাই তেওঁৰ আশ্ৰমত ৰাখে আৰু এটা সময় আছিলে ভাত খাবৰ কাৰণে পইচা নাই কিনিবৰ কাৰণে চাউল কিনিবৰ কাৰণে পইচা নাই আৰু এজন বেংগলী বিজনেছমেনৰ ওচৰত গৈছে মালিক আপুনি সহায় কৰিব নেকি আমাৰ আশ্ৰমৰ কাৰণে সহায় খুজিবলৈ গৈছে আৰু সেই সময়ত এই বেংগলী বিজনেছমেন থু পেলাই দিছে তাৰ হাতত থু বুলি তুমি সহায় খুজিবলৈ আহিছে লাজ নাই হয় খ্ৰীষ্টিয়ান মানুহ লাজ নাই সহায় কৰি খুজিবলৈ আহিছে থু মাৰি দিছে আৰু সময়ত তেওঁ একো এগেইনষ্ট কথা কোৱা নাই এই থুটো লৈ পেলাই তেওঁ আহি পেলাই প্ৰাৰ্থনা কৰিছে তেওঁ কান্দিছে তেওঁ প্ৰভু এই থুটো তুমি যেনেকৈ পানীক তুমি দ্ৰাক্ষাৰ ৰস বনাইছে আজি এই মানুহৰ থু তুমি আহাৰ কৰিবলৈ পাৰা তুমি ভাত তুমি বনাবলৈ পাৰা পাৰে না নাপাৰে প্ৰভু তেওঁ একো বেয়া কথা কোৱা নাই আৰু সেই বিজনেছমেনক তেওঁ ধন্যবাদ দি পেলাই আহিছে প্ৰভুৱে আপোনাক আশীৰ্বাদ কৰক থেংক ইউ আপোনাৰ থুটো দিয়াৰ কাৰণে আৰু এতিয়া সেই মাদাৰ তেৰেছা মৰাৰ পাছত সেই বিজনেছমেন থাকিবলৈ পৰা নাই তেওঁৰ হাতত থু পেলাই আৰু সেই আশ্ৰম আজি সেই বিজনেছমেন যিজনে থু পেলাইছে তেওঁ এই খুৱাই আছে এতিয়া Hallelujah. Praise the Lord. Itu Prabhu's heart হয় না নহয় Prabhu's heart হয় God turned water into wine and He can turn the spirit into the food. তোমাৰ সেই থু প্ৰভুৱে আহাৰত চেঞ্জ কৰিবলৈ পাৰে Hallelujah. এই গতিকে আমাৰ জীৱনটো আমি প্ৰভুৰ হাতত খুদাই দিব লাগে আমি মাটি হয় তেওঁ কুম্হাৰ হয় তেওঁ সেই ডিজাইন কৰিব পাৰে আমাক তেওঁ বনাবলৈ পাৰে আমাৰ আশাৰ বাহিৰত তেওঁ আমাক উঠাবলৈ পাৰে আমি আশা কৰাৰ লাইক বিয়ণ্ড অফ আৱাৰ এক্সপেক্টেশন আপোনাক তেওঁ ডিজাইন তেওঁ কৰিবলৈ পাৰে আপুনি যদি প্ৰভুৰ হাতত দি দিয়ে এজন হোটেল বয় ৱেটাৰ কৰিছে আৰু এই ৱেটাৰ হোটেল বয় প্ৰভুক বহুত বিশ্বাস কৰে আৰু ডাঙৰ এটা হোটেলত তেওঁ ৱেটাৰ কাম কৰিছে আৰু যিমানবোৰ লাইক পইচা পাই মাহত সব দান দিয়ে তেওঁ এনেকুৱা লাইক ভাবিছে 1/10 দশম ভাগ দিয়াৰ যদি আশীৰ্বাদ প্ৰভুৱে দিবলৈ পাৰে মোৰ সব স্যালাৰি যদি মই দি দিওঁ প্ৰভুটো মোৰ কাৰণে কাম কৰিব বেছিকৈ তেওঁ লাইক প্ল্যানিং কৰিছে দশম ভাগ 10% দিয়াতে যদি প্ৰভুৱে কাম কৰিবলৈ পাৰে তো মই গোটেই স্যালাৰি যদি মই দি দিওঁ তো প্ৰভু মোৰ কাৰণে বহুত ডাঙৰ কাম কৰিবলৈ পাৰে তো নিজৰ জীৱন কমপ্লিটলি প্ৰভুৰ হাতত উইথাউট ডাউট হন্তে প্ৰভু তাত ৰাখি দিছে আৰু সদায় এটা ড্ৰেছহে পিন্ধি আহি পেলাই আহি থাকে হোটেলৰ কাম কৰিবৰ কাৰণে তো মালিকে সুধিছে তোমাৰ বেলেগ ড্ৰেছ নাই নেকি সদায় দি এটা ড্ৰেছহে তুমি পিন্ধি পেলাই আহি থাকে আৰু তেওঁৰ স্বভাৱ চৰিত্ৰৰ পৰা বেলেগ ৱেটাৰৰ পৰা ডিফাৰেন্স তেওঁ দেখিছে আৰু সুধিছে তোমাৰ ঘৰত কোনেও নাই নেকি নাই মোৰ ঘৰৰ কোনেও নাই মই অকলেহে মই আছো আৰু সেই সময়ত হোটেলৰ মালিকে তেওঁ ক'লে কি তুমি মাৰ ল'ৰা হ'ব পাৰিব নেকি
কাৰণ সেই মালিকৰো ল'ৰা ছোৱালী কোনো নাই আৰু তেওঁ কৈছে তুমি যদি বিচাৰে মই পাৰিব বুলি আৰু কৰ্টত গৈ পেলাই এগ্ৰিমেণ্ট লিখি পেলাই সেই হোটেলৰ মালিক নিজৰ ল'ৰা বনাই দিলে তেওঁক এতিয়া মালিকৰ সম্পত্তি সব ল'ৰাৰে হৈ গ'ল হালেলুয়া প্ৰেইজ দ্য লৰ্ড প্ৰভুৱে অদ্ভুত তেওঁ কাম কৰিবলৈ পাৰে কিন্তু এইটোহে তেওঁ আমাক সহায় কৰিবলৈ নোৱাৰে তেওঁৰ হাত আমালৈ আহিবলৈ নোৱাৰে আমাৰ পাপৰ কাৰণে আমাৰ অপৰাধৰ কাৰণে প্ৰভুৰ তাত আমাৰ ৰাইট হাৰ্ট নাই যোৱাকালি আমি কথা পাতিছিলো ৰাইট হৃদয় প্ৰভুৰ তাত আমাৰ হৃদয় প্ৰভুক আমি দিবলৈ লাগে আমাৰ হৃদয় অতি যত্নৰে আমি ৰাখিবলৈ লাগে এবং অল ধন সম্পত্তি টকা পইচাৰ ওপৰতো আমাৰ হৃদয়টো ঠিক প্ৰভুৰ লগত আমি ৰাখিবলৈ লাগে এতিয়া প্ৰভুৰ লগত আমাৰ হৃদয় যদি আমি ঠিক ৰাখো আমাৰ জীৱন যদি সমৰ্পণ কৰি দিয়ে প্ৰভু আপোনাক কেলে উঠাবলৈ নোৱাৰে হোটেলৰ ৱেটাৰৰ পৰা হোটেলৰ মালিক নহয় হোটেলৰ ৱেটাৰৰ পৰা হোটেলৰ মালিক তেওঁ বনাবলৈ পাৰে আৰু তাকেইতো আমি কওঁ সদায় প্ৰভুৱে আউট অফ নাথিং শূন্যৰ পৰা যদি এই পৃথিৱীটো বনাইছে শূন্যৰ পৰা আপোনাক কেলে বনাবলৈ নোৱাৰে তাকেতো কৈছে এই সকলোবোৰ মইয়ে সৃষ্টি কৰিছো আউট অফ নাথিং একো নাই এই পৃথিৱীত শূন্যৰ পৰা যদি পৃথিৱীটো যদি ইমান সুন্দৰ পৃথিৱী যদি বনাইছে আপোনাক শূন্যৰ পৰা জিৰৰ পৰা আপোনাক কেলে তেওঁ হিৰ কৰিবলৈ নোৱাৰে কৰিব নোৱাৰে জানো পাৰে কিন্তু আমিহে আমাৰ জীৱনটো প্ৰভুৰ হাতত আমি ৰাখিছেনে আমি দুটা মাছ পাঁচটা পিঠা নিচিনা আমি প্ৰভুৰ হাতত আমি সদায় দিবলৈ লাগিব প্ৰভু তুমি ব্যৱহাৰ কৰা কমপ্লিট সাৰেণ্ডাৰ প্ৰভুতে যদি আমি কৰোঁ প্ৰভুৱে আমাক তেওঁ সহায় কৰিবলৈ পাৰে আৰু তেওঁৰ হাতৰ পৰা আমাক কোনেও কাঢ়ি লৈ যাবলৈ নোৱাৰে বাইবেলে কৈছে no one can snatch away from my father's hand আমি যদি জীৱনটো আমি তেওঁৰ তাত ৰাখোঁ তেওঁৰ পৰা আমাক কোনেও কাঢ়ি লৈ যাবলৈ নোৱাৰে আমি চাওঁ যোহনে লিখা 10:28 পদটো কোনোবা পঢ়ি দিয়ক মোৰ হাতৰ পৰা কোনেও তেওঁলোকক কাঢ়ি লৈ যাবলৈ নোৱাৰে যদি আমি আমাৰ জীৱন প্ৰভুৰ হাতত আমি ৰাখোঁ হালেলুয়া প্ৰেইজ দ্য লৰ্ড তো প্ৰভুৱে আমাৰ জীৱনটো তেওঁ ধৰিবলৈ ৰাখে প্ৰভুহে আমাক সহায় কৰে প্ৰভুহে আমাক বচায় যাৰ তাৰ প্ৰভুৰ হাত থাকে তেওঁক বচায় যিকোনো উপায়েৰে প্ৰভুৱে তেওঁক বচাবলৈ পাৰে আমাৰ ঘৰৰ ওচৰৰে এজন ব্যক্তি আছে তেওঁ ওদালগুৰিৰ পৰা আহি আছিলে ৰৌতাৰ পৰা আৰু গাড়ীটো অলপ ৰখাৰ কাৰণে তেওঁ সেভিং কৰিবলৈ গৈছে গাড়ী সিধৰ পৰা নামি পেলাই অলপ ৰাখিব বুলি কোৱাৰ কাৰণে সেভিং কৰি থাকোঁতে বাছটো ওলাই গ'ল আৰু অলপ আগত গৈ পেলাই বাছটো এক্সিডেণ্ট হৈ গ'ল পৰি গ'ল খালত আৰু যিটো সিটত তেওঁ বহিছিলে অ'কে সেই সিটত বেলেগ মানুহ বহিছিলে সেই মানুহেই মৰিছে তেওঁক প্ৰভুৱে বচাই দিলে যদি দাড়ি কাটিব যদি নলালেহেঁতেন তেওঁ মৰি গ'লে হয় তো প্ৰভুৱে এনেকুৱা মানুহক বচাবলৈ পাৰে তেওঁৰ হাত যাৰ ওপৰত আছে কিন্তু আমিহে তেওঁৰ তাত আমি আছোনে আমাৰ জীৱন প্ৰভুৰ হাতত আমি দিছেনে হালেলুয়া প্ৰেইজ দ্য লৰ্ড প্ৰভুৰ হাতত দিছে মানে কমপ্লিটলি সাৰেণ্ডাৰ মোৰ জীৱন কমপ্লিটলি মই সমৰ্পণ কৰিছো প্ৰভুৰ তাত লেট গড ডিচাইড লেট গড ডিজাইন লেট গড ডু এনিথিং ইন মাই লাইফ প্ৰভু তোমাৰ মতে মোক ডিজাইন কৰা প্ৰভু তোমাৰ মতে মোক চলোৱা তোমাৰ মতেই মোৰ জীৱনটো তুমি বনোৱা পিতা পাৰিবনে দিবৰ কাৰণে প্ৰভুক আপুনি যদি প্ৰভুক যদি আপোনাৰ জীৱনটো নিদিয়ে কিন্তু এদিন সময় আহিব প্ৰভুৰ হাতত যদি তুমি পৰি যায় কৈছে প্ৰভুৰ হাতত পৰাটো বহুত ভয়ংকৰ প্ৰভুক জানিও যদি আমি যদি প্ৰভুক আমাৰ জীৱন যদি আমি তেওঁৰ হাতত যদি আমি নাৰাখো তেওঁৰ হাতত যদি খুদাই নিদিয়ে কৈছে প্ৰভুৰ হাতত এদিন তুমি পৰিব লাগিব আৰু সেই দিনত তোমাৰ কাৰণে
বহুত ভয়ঙ্কর। আমি পড়িম এবার হিব্রি 10:31 পদ। আমি প্রভুক আমি জানিও যদি নিজৰ জীৱন যদি আমি তেওঁৰ হাতত যদি উঠাই নিদে, তেওঁৰ হাতত যদি আমি নাৰাখো, এদিন সময় আহিব তেওঁৰ হাতত যেতিয়া তুমি পৰিব, প্ৰভুৰ হাতৰ পৰাটো বহুত ভয়ঙ্কর হয়। Hallelujah, praise the Lord। এনে প্ৰভুৰ লগত আমি খেলা খেলিবলৈ নোৱাৰে। প্ৰভুই দিছে যে কৈছে যে তোমাৰ জীৱন মোক দিয়া, আমি তেওঁক আমি দিবলৈ লাগিব। মই তোমাক প্ৰতিজ্ঞা কৰিছো, তুমি ইপুমূৰৰ পৰা সিমূৰ যতেই যাও, মোৰ হাত যতেই যাও তাতেই আছে, মই তোমাক সহায় কৰিম, মই তোমাৰ লগত থাকিম, মই সকলো কামত মই সহায় কৰিম। তুমি ভয় কৰিবলৈ নালাগে, তুমি ব্যাকুল হ'বলৈ নালাগে, মোৰ বিজয়যুক্ত হাতেৰে মই ধৰি পেলাই মই ৰাখিম। ইমান প্ৰতিজ্ঞা কৰাৰ সত্ত্বেও যদি আমি বুজি পাইও যদি নিজৰ জীৱন যদি আমি প্ৰভুৰ হাতত যদি সদায় নিদিয়ে, এদিন সময় আহিব আৰু সেই দিনত যদি প্ৰভুৰ হাতত যদি পৰিবলৈ লাগে, সেই দিনটো তোমাৰ কাৰণে মোৰ কাৰণে বহুত ভয়ঙ্কর। হালেলুয়া, প্রাইজ দ্য লর্ড। হয় আমি নিজৰ মতে আমি চলিবলৈ পাৰো, নিজৰ মতে সব কুছ কৰিবলৈ পাৰে, কিন্তু সময় যেতিয়া আহিব ভয়ঙ্কর হয়। দেখিছো বহুত ল'ৰা ছোৱালীবিলাক তেওঁলোকে নিজৰ ইচ্ছামতে জীৱন যাপন কৰিছে, সময় আহিছে এদিন কমপ্লিটলি লাইফ শেষ খতম। বহুত মানুহ প্ৰভুক বিশ্বাস কৰিছে জানিছে, কিন্তু তেওঁলোকৰ জীৱন প্ৰভুৰ হাতত সমৰ্পণ কৰিবলৈ তেওঁলোকে ইচ্ছা নাই। নিজৰ মতে তেওঁলোকে চলিবলৈ বিচাৰে, নিজৰ মতে তেওঁলোকে থাকিবলৈ বিচাৰে, তেওঁলোকে প্ৰভুৰ মতে চলিবলৈ নিবিচাৰে। আৰু যেতিয়া প্ৰভুৰ হাতত সময় আহিছে, পৰি গ'ল ভয়ঙ্কর দিন তেওঁলোকৰ কাৰণে। হালেলুয়া, প্রাইজ দ্য লর্ড। এই গতিকে আহক আমি এতিয়া প্ৰভুক আমি গম পাইছো, প্ৰভু ইমান প্ৰতিজ্ঞা কৰিছে। ওকে, তোমালোকে যদি মন পালন কৰি পেলাই আহা, মন ঘূৰি পেলাই সকলো বেয়া পথ, নিজৰ প্লেনিং সব কুছ এৰি পেলাই মোক যদি দি দিয়া, মই কুমাৰৰ দৰে মই তোমাৰ লগতো মই কৰিবলৈ পাৰো। মই তোমাৰ জীৱন ডিজাইন কৰিবলৈ পাৰো, মই বনাবলৈ পাৰো। কওক এই ইজৰাইল মানুহক, আজি আমাকো কৈছে এই বাক্যই, কোৱা ফাদাৰ্স কিংডমত অহা এই মানুহবিলাকক তোমালোকে কওক, তেওঁলোকক মই যেনেকৈ মই কৰিছো, মই তোমাৰ লগতো মই কৰিবলৈ পাৰো, মই বনাবলৈ পাৰো, মই ভঙাবলৈ মই পাৰো। আৰু তেওঁলোকে যদি সকলো বেয়া পথৰ পৰা যদি ঘূৰি আহে, বেয়া মনোভাৱ বেয়া চিন্তাৰ পৰা যদি সকলোবোৰ ঘূৰি আহে, মোৰ তাত যদি তেওঁলোকৰ জীৱন দিয়ে, মোৰ হাতত যদি তেওঁলোকৰ জীৱনটো ৰাখে, আই কেন ডু উইথ দেম। মই তেওঁলোকক লৈ পেলাই মই কাম কৰিবলৈ মই পাৰো, তেওঁলোকৰ মংগলৰ কাৰণে, তেওঁলোকৰ ভালৰ কাৰণে মই কাম কৰিবলৈ পাৰো। প্ৰভুৰ হাতত দিয়াটো মংগলৰ কাৰণে হয় না নহয়? ভালৰ কাৰণে তেওঁ কৰিবলৈ বিচাৰিছে, আমি কেলেই আমাৰ জীৱনত তেওঁ সমৰ্পণ কৰিবলৈ নোৱাৰো? তেওঁ বিচাৰিছে আমাৰ জীৱনটো, তুমি দি দিয়া, তুমি মাটি হয়, তুমি অহংকাৰ কৰিবলৈ নালাগে, তুমি ইমান খং ৰাগ কেলেই, তুমি নিজৰ ইচ্ছামতে কেলেই তুমি চলা, তুমি মাটিহে হয়, তুমি একো নাই, তুমি ধূলি মাত্ৰ হয়, আৰু ধূলিত তুমি উলটি যাবলৈ লাগিব। একো নাই আমাৰ তাত, আমি কি হয়? ধূলিহে হয়, আমি মাটি হয়, আমি কিন্তু ঈশ্বৰ কুমাৰ হয়। আমি নিজকে সৰু কৰি পেলাই প্ৰভু হাতত যেতিয়া খুদাই দিম, প্ৰভুৱে আমাক ডিজাইন কৰিবলৈ পাৰে, তেওঁ আমাক সহায় কৰিব পাৰে। কিন্তু আমি ক'ব পাৰিম নে, প্ৰভু মই হ'লে সৰু সৰু হৈ যাম, তুমি হ'লে মোৰ জীৱনত বাঢ়ি বাঢ়ি যাবলৈ লাগে? ক'ব পাৰিম নে? আমি মাটি হৈ পেলাই ক'ব পাৰিম নে, প্ৰভু মই মাটিহে হয়, মই সৰু হৈ যাম, আৰু মোৰ জীৱনত তুমি বাঢ়ি যাব লাগে, মোৰ জীৱন মই তোমাৰ হাতত মই সমৰ্পণ মই কৰিছো পিতা। আৰু তেওঁ আপোনাক উঠাব পাৰে, তেওঁ আপোনাক বনাবলৈ পাৰে। ঈশ্বৰে এই বাক্যৰ যোগেদি সকলোকে আশীৰ্বাদ কৰক। আমি সকলোৱে প্ৰাৰ্থনা কৰিম।